নমস্কাৰ সকলো বন্ধু বান্ধৱীকে শুভ দুপৰীয়া জনালোঁ। আজি 26 জানুৱাৰী। সেই গতিকে মই অকণমান আহিছিলোঁ আপোনাৰ দেৱীসিং ঘাটত বোলো ভাত কেইটামান খাই যাওঁ। মোৰ ফেমিলি লৈ আহিছিলোঁ আৰু মোৰ ড্ৰাইভাৰটো আহিছিলে। হঠাৎ এজন আপোনালোকৰ চিনাকি মুখ দেখাই দিম। সেই মানুহজনৰ বাবে মই হয়তো কাৰোবাৰ গালি শুনিলোঁ, কাৰোবাৰ বেয়া কমেণ্ট পালোঁ, কিন্তু একো নাই। সেই মানুহজনক মই বিচাৰি আছিলোঁ, অতদিন পোৱা নাছিলোঁ, কিন্তু হঠাৎ দেৱীসিং ঘাটত আজি মই দেখা পালোঁ তেখেতক। জুবিন দাৰ ফটোকপি লৈ যিজন মানুহে ইনাই বিনাই কান্দি আছিলে, মুখৰে মাতিব নোৱাৰা মানুহজন, সেইজনক হঠাৎ পালোঁ। তেখেতক এতিয়া মই যাব নিদিওঁ, কাৰণ তেখেতক মোৰ লগতে মই ভাত পানী খুৱাই বুৱাই তেখেতৰ নাম্বাৰটো ল'ম। নাম্বাৰটো লৈ মই তেখেতক জুবিন দাৰ যি সোণাপুৰত মন্দিৰ হৈ আছে তালৈ লৈ যাম আৰু গৰিমা বৌৰ ওচৰলৈ লৈ যাম। সকলোৱে গম পাই তেখেতৰ আগৰ ভিডিঅ' এটা বনাইছিলোঁ মই, সেই গতিকে তেখেতকো দেখাম। মই তেখেতক বহাই ৰাখিছোঁ মোৰ লগত। আৰুতো ইয়াতো জুবিন দা বুলি জানেই, জয় জুবিন দা। এয়া দেৱীসিং ঘাটৰ পৰিৱেশ, বহুত মানুহ, আজি অজস্ৰ মানুহ। যিজন মানুহৰ কথা কৈছিলোঁ এজন মানুহ মই ৰাখিছোঁ, তেখেতক যাব নিদিওঁ। আৰু আমাৰ এয়া ভাজি মাছ মাংস সকলো বনি আছে। চাহ তাহ খালোঁ, আমি অহাত দেৰি হ'ল। এফালে এটা ৰছী বান্ধি দিবা মাজত, সিফালে যিজন মানুহৰ কথা কৈছিলোঁ আপোনালোকৰ ওচৰত আগবঢ়াই দিওঁ। এইজন মানুহক দেখা পাইছেনে? সকলোৱে চিনি পাব। জুবিন দাৰ ফটোকপি এটা কেৰি বেগত লৈ ইনাই বিনাই কান্দি ফুৰিছিলে। মোক চিনি নোপোৱা মানুহ তেখেতৰ বাবে চিনি পাইছে বুলি ক'ম মই। এইজন মানুহজন, তেখেতক আজি পাই মোৰ ভাল লাগিল। মই বিচাৰি আছিলোঁ, ফোন নম্বৰো নাছিলে তেখেতৰ। বহুতে মেছেজত কমেণ্ট কৰিছিলে কেহেৰুখন্দাত ঘৰ, কিন্তু কেহেৰুখন্দাত ঘৰ হ'লেও মই মানে পোৱা নাছিলোঁ। কিন্তু আজি মোৰ কপালখন ভাল আছিলে, মই দেখা পোৱা নাছিলোঁ। মোৰ ড্ৰাইভাৰজনে দেখা পালে। ড্ৰাইভাৰজনে দেখা পাই মোক লগালগ ক'লে যে এইজন মানুহ। তেতিয়া আমি মাতি কৰি আনিলোঁ। মাতি কৰি আনি পেলাই তেখেতক এতিয়া খুৱাই বুৱাই ধুনীয়াকৈ পঠাম। কিন্তু মই তেখেতক কণ্টেক্ট নাম্বাৰটো ৰাখিম। তেখেতৰ হাতত মোবাইল এটা আছে, চুইচ টিপা মোবাইল। তেখেতক কণ্টেক্ট নাম্বাৰটো ৰাখিম। মই অনতিপলমে তেখেতক জুবিন দাৰ সোণাপুৰত থকা মন্দিৰত লৈ যাম আৰু গৰিমা বৌৰ ঘৰতো লৈ যাম বুলি আশা কৰিছোঁ। সেয়ে আপোনালোকে মোৰ ভিডিঅ'টো অলপ লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু মই আজি অলপ দিন ভিডিঅ' বনোৱা নাছিলোঁ, কাৰণ ভাল লগা নাছিল বাবে। কিন্তু আজি হঠাৎ তেখেতক পালোঁ, তেখেতক পাই মনটো ভাল লাগিল। সেই গতিকে আজিৰ পৰা আকৌ ভাল লাগিছে, আকৌ ভিডিঅ' বনাই যাম। এইজনে জুবিন দাৰ সঁচা অনুৰাগী, যিজনে এতিয়া ক'ব নাপায়, তথাপিতো কৈছোঁ। তেখেতে মানে কি মুখৰে মাত দিব নোৱাৰে, কাৰণ আগৰ এটা ভিডিঅ' বনাওঁতে আপোনালোকে মোক কোনোবাই সমালোচনা কৰিছিলে, কিন্তু মই ক'ব লগা নাছিলে। কিন্তু মই বৰ বিশেষ ভিডিঅ' বনোৱা অভ্যাস নাছিল বাবে মই তেখেতক কিবা কৈছিলোঁ যদি মোক ক্ষমা কৰিব। সকলোৰ ওচৰত মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আজি হঠাৎ তেখেতক পালোঁ, সেই গতিকে মোৰ মনটো ভাল লাগিছে। এইজন হৈছে জুবিন দাৰ প্ৰিয় অনুৰাগী। তেখেতৰ মোবাইলত চুইচ টিপা মোবাইলটোতো এতিয়াও জুবিন দাৰ ফটোকপি আছে। সেয়ে আজি লগ পালোঁ। আজি লগ পাই তেখেতক কণ্টেক্ট নাম্বাৰ মই ৰাখিম। তেখেতক অনতিপলমে মই দিল্লী যোৱাৰ আগত, অনতিপলমে মই 22 ফেব্ৰুৱাৰীত দিল্লী যাম, মোৰ মাৰ ওচৰত যাম। অনতিপলমে মই তেখেতক লৈ যাম। মই আশা কৰিছোঁ একো হানিবিঘিনি নহওক, ভালে কুশলে থাকোঁ। সেয়ে মই তেখেতক লৈ যাম বুলি আশা কৰিছোঁ। ভগৱানে বিপদ আপদ নিদিয়ক। আজি তেখেতক মোৰ লগতে ৰাখিম। মই যি খাম তেখেতকো সেয়ে খুৱাম। তেখেতক কণ্টেক্ট নাম্বাৰটো ৰাখিম। ভাল লাগিল, তেখেতক মই পালোঁ। ভগৱানে যি দিয়ে ভালৰ কাৰণে দিয়ে। সেই গতিকে তেখেতক পাম বুলি আশা কৰা নাছিলোঁ, মই নাপাম বুলিয়ে ভাবিছিলোঁ। কিন্তু ভগৱান আছে নহয়, সত্য সদায় জয় হয়। সত্যত আছোঁ কাৰণে এদিন জয় হ'ম বুলি আশা কৰিছোঁ। সেয়া আপোনালোকে অলপ মৰম চেনেহ দিব, আগবঢ়াই নিব সকলোৱে। মোৰ পেজটো ফ'ল' কৰিব পাৰিলে। সেই মানুহজনকতো আপোনালোকে সকলোৱে চিনি পায়। সেইজনেই মোৰ অতিকৈ মৰমৰ, কাৰণ এনেকুৱা অনুৰাগী নাপাব। ময়ো জুবিন দাৰ বাবে চুলি খুৰাইছিলোঁ, কাম পাতিছিলোঁ, নাহৰ পুলি বিতৰণ কৰিছিলোঁ। কিন্তু হয়তো মই তেখেতৰ সমান হ'ব নোৱাৰিম, কাৰণ তেখেতে জুবিন দাৰ একপি ফটো লৈ ইনাই বিনাই কান্দি ফুৰিছিলে। তেখেতে মোক দেখা পাই চিনি পাই গ'ল। মই নথৈ আনন্দ। মই তেখেতক লৈ যাম, খালি মোক অকণ আপোনালোকে সহায় কৰি দিয়ক, আগবঢ়াই দিয়ক মোৰ ভিডিঅ'বোৰ আগলৈ। মই ভিডিঅ' বনাব চেষ্টা কৰিম আগলৈকো। মই তেখেতক, মোৰ 22 ফেব্ৰুৱাৰী দিল্লীৰ টিকেট আছে। মই দিল্লী যাম মোৰ ফেমিলি লৈ। কিন্তু 22 ফেব্ৰুৱাৰীৰ আগত
মই জুবিনদাৰ মন্দিৰত গৈ সেৱা প্ৰাৰ্থনা জনাম আৰু মই তেখেতক লৈ যাম। আজি মই তেখেতক কণ্টেক্ট নাম্বাৰ ৰাখিম। এইজন মানুহ সকলোৱে চাই লওক। আহক আপুনি এই গাড়ীখন আগলৈ আহকচোন, মোৰ এইকলৈ যাওকচোন। তেখেত জুবিনদাৰ সঁচা অনুৰাগী যে, সেইকাৰণে তেখেতক মই জুবিনদাৰ গাড়ীখনৰ লগতে একপি ফটো মাৰিছোঁ। গাড়ীখন জংঘলত আছে কাৰণে মই দেখুওৱা নাই। সেইজনে মানুহজন চাই লওক। গোটেই কাঁহীবনৰ মাজতে এয়া পিকনিক খাই আছে চাওক। 26 জানুৱাৰী উপলক্ষে কিমান মানুহ দেৱীসিং ঘাটত এয়া চাওক, অসংখ্য গাড়ী। তাকো মই এটা পাৰ্টহে দেখাইছোঁ দেই, যিমানলৈকে পাৰি তিমানলৈকে পাৰ্টি পিকনিক খাই আছে চাওক। এই কাঁহীবনৰ নদীৰ মাজত চাওক, এই গোটেই নদী পাৰ্টতে আছে। যিমানলৈকে পাৰি তিমানলৈকে। সিটো চাইডে যোৱা নাই, সিটো চাইডেও ধেৰ মানুহ আছে। ভাত খাব ওলাইছোঁ। এয়া তেখেতক মই ধুনীয়াকৈ আনি এয়া ধুনীয়াকৈ ভাত দিছোঁ। ভাত খাইছে মোৰ লগত আৰু এয়া মই এতিয়া খাব ধৰিম ভাত। এয়া আমাৰ হেমমালিনীয়ে ভাত খাই আছে দেই। আৰু এইটো আমাৰ নিতুমণি, এইটো মোৰ ভেটি খোৱাটো। এইজনী চাওক, এই নিতুৰ হেৰি হয় মানুহজনী তাৰ। এইটো মোৰ সোণখালী পোৱালটো, এইটো ভতিজা পোৱালটো নিতুৰ ভতিজা, মানে মোৰো ভতিজাই আৰু। এইখন মোৰ জুবিনদাৰ বাহনখন। আৰু এয়া আজি এইজনৰ লগত মই ভাত খাব পাইছোঁ। কিমান ৰাতি মোৰ ভাল দিন। মইতো ইয়াত আহিম বুলি ভবাই নাছিলোঁ। মই খঙত কাজিয়া কৰি বাটৰ পৰা নাহোঁ বুলিয়ে আছিলোঁ, চাপৰি যোৱা কিন্তু মোৰ গুৰু ভাল আছিলে। এয়া চাওক, তেখেতক এবাৰ চাই লওক, ধুনীয়াকৈ ভাত খাইছে। সকলোৱে আশীৰ্বাদ কৰিব যাতে মানুহজনক মই লগ পাই থাকোঁ, একো বেমাৰ আজাৰ নহয়, তেখেতৰো বেমাৰ আজাৰ নহয়, মোৰো যাতে বেমাৰ আজাৰ নহয়। তেখেতক মই সদায় যাতে লগ পাওঁ। মই ভাত খাওঁ তেখেতৰ লগত। কিবা লাগিলে ক'ব দেই, কিবা লাগিলে ক'ব দেই, ধুনীয়াকৈ খাওক। জয় জুবিন দা, খাওক খাওক। ইয়াকে কয় সঁচা অনুৰাগী, চাই লওক। মই লৈ যাম নহয়। মাতিবলৈ আছে নহয় আকৌ, লগত নাথাকে নহয় মাতিবলৈ। এইকেইটা ভাত থাকে আৰু গোটেইখিনি খাই পেলাব। এই হ'ব লাগিব গোটেইখিনি। জোলকণ লৈ দেখোঁতে ভাত খাইছে, মাছ জোল আছে। মই অমিতা খানি খানি খাই আছোঁ। ভাত খাওক, ভাত খাওক, ভাত খাওক, ভাত খাওক, এতিয়া ভাত খাওক, এতিয়া ভাত খাওক। এতিয়া ভাত খাওক, একো নহয়, ভাত খাওক।